25ত 38ত নে 40টা সমষ্টিত বিটিচিত কিমান আসনত নিৰ্বাচন খেলিব বিজেপিয়ে নিৰ্বাচন সমিতিৰ বৈঠকত কি সিদ্ধান্ত বিটিআৰ নিৰ্বাচনক লৈ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ মন্তব্য বিটিআৰত বিজেপিয়ে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সক্ষমতা আছে প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ সৈতে যেহেতু বিজেপিৰ মিত্ৰ দল সেই মিত্ৰতা থাকিব কিন্তু হাগ্ৰামা মহিলাৰে বিপিএফ দলে ৰাজ্যসভাত নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিব আমি অলপ দীঘলীয়াকৈ বিটিআৰৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ বিটিআৰৰ 5খন জিলা সমিতি আৰু 5টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ৰাজ্যিক যিসকল বিষয়ববীয়া 5খন জিলাত আমি দায়িত্ব দিছিলোঁ তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে বিটিএডিত দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে বিটিএডিত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 30খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি 25খনত প্ৰতিদ্বন্দ্বিতা কৰিম ৰাজ্যিক সভাপতি ডাঙৰীয়া মই আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আমাৰ সাংগঠনিক সম্পাদক ৰাজু ডাঙৰীয়া আমি সকলোৱে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ আৰু আমি এটা কথাত সকলোকে পৰামৰ্শ দিছোঁ যে চৰকাৰৰ সমান্তৰালভাৱে আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই যাতে বান বিধ্বস্ত ৰাইজক সহায় কৰাৰ বাবে আগবাঢ়ি যায় চৰকাৰে কৰিবলগীয়াখিনি নিজৰ দায়িত্ব পালন কৰিব কিন্তু দলে অতিৰিক্তকৈ প্ৰয়োজন অনুসৰি মেডিকেল কেম্প ৰাইজৰ লগত থাকি গৰু বা আন পোহনীয়া জীৱ জন্তুৰ খা খবৰ লোৱা হস্পিটেলাইজেশ্যন হ'লে কাৰোবাক ব্লাড ডনেশ্যন কাৰোবাক ঔষধ পাতিৰ প্ৰয়োজন হোৱা যাতে বান বিধ্বস্ত ৰাইজৰ কাষত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল থিয় হৈ থাকে তাৰ ওপৰতো আজি আমি বিশদভাৱে আলোচনা কৰোঁ জুন মাহত আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে 5 জুনত আমাৰ এনভাইৰনমেণ্টেল ডে বানপানীৰ পৰিৱেশ অনুসৰি য'ত য'ত বানপানী নাই তাত আমি এনভাইৰনমেণ্টেল ডে পালন কৰিম শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আমাৰ বলিদান দিৱস আছে সেই 23 জুন তাক আমি পালন কৰিব লাগিব আৰু 25 জুনত জৰুৰী অৱস্থাৰ দিনটো আমি গণতন্ত্ৰক যি ধৰণে হত্যা কৰা হৈছিল তাৰ ওপৰতো আমি এটা কাৰ্যসূচী প্ৰতি বছৰে পালন কৰোঁ এইবাৰো আমি পালন কৰিম 29 জুনত আমাৰ মন কী বাত হ'ব তাকো আমি পালন কৰিম কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে বান বিধ্বস্ত অঞ্চলত এই কাৰ্যসূচীসমূহ প্ৰতীকী ৰূপত হ'ব আৰু য'ত বান নাথাকিব তাত আমি কাৰ্যসূচীবিলাক নিয়ম আমাৰ পাৰ্টি বা আমাৰ দলৰ সংগঠনৰ নিয়ম অনুসৰি আমি পালন কৰিম এক প্ৰকাৰ ক'ব গ'লে দিনৰ প্ৰায় 4:30 বজাৰ পৰা এতিয়া 9টা বাজিছে আমি 4.5 ঘণ্টা সময় এনেধৰণে দলৰ বিভিন্ন কথা বতৰা আলোচনা কৰি পাৰ কৰিলোঁ আপোনালোকে বহুত দেৰি অপেক্ষা কৰি আছিল আপোনালোককো ধন্যবাদ জনাইছোঁ কিবা যদি সুধিব খোজে আপোনালোকে সুধিব পাৰে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুইগৰাকীয়ে দুটা বড়ো ৰাজনৈতিক দল আৰু যথেষ্ট অনাবড়ো মানুহ তেওঁলোকৰ আছে দুটা ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰে প্ৰমোদ বড়ো ইউপিপিএল আমাৰ NDAৰ এটা ঘটক দল বা সদস্য দল তেওঁলোকৰ দুজনকৈ MP আছে বিধানসভাত বিধায়ক আছে সেইকাৰণে আমি তেওঁলোকৰ লগত বিশেষকৈ প্ৰমোদ বড়োৰ লগত যিটো মিত্ৰতাৰ সম্পৰ্ক সেই সম্পৰ্কটো থাকিব
আৰু আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰামা মহিলাৰ এই দলটোৱেও আমাক সমৰ্থন কৰে। সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে বড়োভূমিত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম আৰু একেবাৰে গৈ তাতে যে ইয়াত কিবা এটা নহ'লে আমি শেষ হৈ যাম, সেই ধৰণে আমি ইলেকশ্যন নেখেলোঁ। কাৰণ বড়োভূমিত শান্তি অনাৰ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমি প্ৰতিটো পদক্ষেপত লক্ষ্য কৰিম যাতে আমাৰ কোনো এটা প্ৰচেষ্টাই বড়োভূমিৰ শান্তি, প্ৰগতি আৰু সমন্বয়ত যাতে বাধা নজন্মায়। আৰু সময়ত এই কামখিনি আমি কেনেকৈ কৰিম, ইলেকশ্যনৰ ওচৰ চাপি অহাৰ লগে লগে এই বিষয়বিলাকত আমি আপোনালোকৰ লগত জনাই থাকিম আৰু আমি কথা বতৰা পাতি থাকিম। অঞ্চল দৈবাৰেৰ দলটো বড়ো ৰাজনৈতিক দল যদিও দলটোক লৈ বহুত খবৰ নাই। কোনো বড়ো ৰাজনৈতিক দলৰ সৈতে বিজেপিয়ে সংঘাতৰ ৰাজনীতিৰ সৃষ্টি নকৰে। অঞ্জলি দৈমাৰীৰ যিটো দল, সেই দলটো এটা বড়ো ৰাজনৈতিক দল। কিন্তু এই ৰাজনৈতিক দলটোৰ বিষয়ে বহুত খবৰ এতিয়াও আমাৰ লগত নাই। তেওঁলোকেনো কিমান চিটত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁলোকৰ কি ধৰণে তেওঁলোক আগবাঢ়ি যাব খুজিছে। কিন্তু ব্যক্তিগতভাৱে অঞ্জলি দৈমাৰীৰ লগত মোৰ হোৱাটছআপত কথা বতৰা হৈ থাকে, সভাপতিৰ লগতো সম্পৰ্ক ভাল। গতিকে তেওঁলোক যদি সঁচাকৈয়ে অন্ততঃগত্তা ইলেকশ্যনলৈকে খেলেগৈ, তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতিটো আমি নিশ্চয় পজিটিভলি চাম। আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ। শান্তি, সম্প্ৰীতি, সমন্বয়, এই তিনিটা বস্তু আমি বজাই ৰাখি ইলেকশ্যন খেলিম। কাৰণ বড়োভূমিত যিসকল অনাবড়ো লোক, তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ আছে আৰু বড়ো লোকসকলৰো আত্মনিয়ন্ত্ৰণৰ তেওঁলোকৰ যিটো আকাংক্ষা, সেই আকাংক্ষাক সন্মান জনোৱাৰ দায়িত্বও বিজেপিৰ আছে। গতিকে বিজেপিয়ে এটা সম্পূৰ্ণ পৃথক ৰাজনীতিৰে ইলেকশ্যন খেলিব। শিলচৰ পৌৰসভাৰ ইলেকশ্যন অক্টোবৰত হ'ব, বিটিআৰৰ ইলেকশ্যন ছেপ্টেম্বৰত হ'ব। গতিকে তাৰ পিছতে মিচিং কাউন্সিল, সোণোৱাল কাউন্সিল। গতিকে ডিচেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। মৰাণ মটকৰো কাউন্সিলৰ ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। হয়তো ভোটাৰ লিষ্ট আদি সম্পূৰ্ণ হৈ গ'লে তাতো ইলেকশ্যন হ'ব পাৰে, যদিও তাত আমি ৰাজনৈতিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰোঁ। হ'ব। ইফালে ৰাজ্যসভাত নিৰ্বাচনৰ বাবে বিজেপিৰ 13গৰাকী নেতাই আবেদন কৰিছে বুলি মন্তব্য। কুইন ওজা, ৰাজদীপ ৰয়, মিছন ৰঞ্জন দাস, ৰাজেন গোহাঁইৰ আবেদন, সুনীতা চাংকাকতি, প্ৰদীপ ঠাকুৰীয়া, সঞ্জীৱ গোস্বামী, দয়ানন্দ বৰগোহাঁইৰ আবেদন, বিজয় কুমাৰ গুপ্তা, মৃদুলা বৰকাকতি, ভাস্কৰ দাহালৰো আবেদন কৰিছে কনাথ পুৰকায়স্থ আৰু বিশ্বৰূপ ভট্টাচাৰ্যই। আটাইকেইগৰাকী প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ ৰাজ্যিক বিজেপিৰ। আনহাতে ৰাজ্যসভাৰ এখন আসন অগপক এৰি দিয়া হৈছে। পাৰ্টিৰ কেইবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল ডাঙৰীয়া আজি গুৱাহাটীলৈ আহিছিলে। তেখেতে চৰকাৰ আৰু দলৰ সমন্বয়ৰ ওপৰত আমাৰ লগত আলোচনা কৰে আৰু কেইটামান পৰামৰ্শ আগবঢ়ায়। দ্বিতীয়তে, ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন আসন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে। আনখন আসনৰ বাবে 12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। 12জন ব্যক্তিৰ নাম আপোনালোকে পিছত আমাৰ পৰা ল'ব পাৰিব, কিন্তু যিসকলে আবেদন কৰিছিল সকলো আবেদনে আমি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। তৃতীয়তে, ব্যুৰো ৰিপৰ্ট, এনিউজ 24/7।